Welcome to Jonardon's Gyan Mantras. Namaskar, মোৰ নাম জনাৰ্দন তামলি ফুকন। মই আজি মেট্ৰিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি সম্পৰ্কে কিছু আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে বৰ্তমান পৰিস্থিতিত আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা যেটো আমি মেট্ৰিক পৰীক্ষা বুলি কওঁ তাক অনুষ্ঠিত কৰিব পৰা নাযাব। সেইবাবে ইতিমধ্যে সেবাই তাৰ কিছুমান মূল্যায়ন পদ্ধতি সম্পৰ্কে আমাক নোটিফিকেশন দিছে। তাৰে আমি প্ৰধানত দুটা পদ্ধতি যিবোৰ আমাৰ সাধাৰণতে আমাৰ স্কুলবোৰত প্ৰয়োজন হয় সেই দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। এটা পদ্ধতিত কি হ'ব, আমাৰ নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষা নম্বৰ থাকিব, দশম মানৰ প্ৰি টেষ্ট নম্বৰ থাকিব আৰু এটা নম্বৰ বিদ্যালয়ৰ পৰা মূল্যাঙ্কন কৰিব লাগিব। এতিয়া কথা হ'ল পদ্ধতি একত কি হ'ব আমি চাই যাওঁ। মই এখন এক্সেল শিটও প্ৰিপেয়াৰ কৰিছো আৰু এক্সেল শিটখন যদি আপোনালোকে পায় সেই এক্সেল শিটত যদি ভৰাই দিয়ে তেনেহলে ইয়াৰ আপোনালোকে অতি সহজে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে কিমান শতাংশ নম্বৰ লাভ কৰিব বা বিদ্যালয় কিমানলৈকে কিমান বেছিকৈ মূল্যাঙ্কন কৰিব পাৰিব স্ব মূল্যাঙ্কন হিচাপে আপোনালোকে নিৰ্ণয় কৰিব পাৰিব। আৰু এই এক্সেল শিটখন মোৰ ইউটিউব চেনেলৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত আপোনালোকে পাই যাব তাৰ লিংকটো। আৰু আপোনালোকে এই লিংকটোৰ সহায়ত অতি সহজেই আপোনালোকে ইয়াৰ মূল্যাঙ্কন পদ্ধতিটো নিজৰ স্কুলত এপ্লাই কৰিব পাৰিব বা ছাত্ৰ ছাত্ৰীসকলে নিজেও ইয়াক বুজি পাব পাৰিব। এতিয়া প্ৰথম পদ্ধতি মতে আমাৰ কি হ'ব, নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাৰ আমাৰ 40% লোৱা হ'ব আৰু দশম মানৰ যোনটো প্ৰি টেষ্ট যদি লোৱা হৈছিল তাৰ 40% লোৱা হ'ব আৰু বিদ্যালয়ৰ পৰা মূল্যাঙ্কন থাকিব। দশম মানৰ ইউনিট টেষ্ট হওক, প্ৰি টেষ্ট হওক, অনলাইন এটেন্ডেন্স হওক, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ আদিৰ পৰা 20% মাৰ্কস দিব পাৰিব। মুঠতে এই 20% মাৰ্কসটো বিদ্যালয়খনৰ হাতত থাকিব। কিন্তু এই 20% মাৰ্কস দিওঁতে কিছুমান নিয়ম উল্লেখ কৰা আছে যাতে ছাত্ৰ ছাত্ৰীজনে এটা নিৰ্দিষ্ট ৰেঞ্জৰ ভিতৰতহে নম্বৰটো পায়। আৰু এইটো গুটিটো আমাৰ নিৰ্ভৰ কৰিব নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাৰ নম্বৰৰ ওপৰত। ঠিক আছে, আমি এটা উদাহৰণ চাই যাম। উদাহৰণ চাই আমি এইখিনি বুজি গৈ থাকিম। ইয়াত চাওক, উদাহৰণ এটা দিছো। এখন মোৰ এক্সেল শিট, যদি এখন এক্সেল শিট আপোনালোকে যদি পাই যায় তেনেহলে ইয়াত সহায়ত আপোনালোকে মাৰ্কসবোৰ নিজেই উলিয়াই ল'ব পাৰিব। প্ৰথমটো এনেকুৱা এটা বিষয় লোৱা হৈছে য'ত মুঠ নম্বৰ 100 থাকিব, থিওৰি থাকিব 100 আৰু প্ৰেক্টিকেল 0, মানে প্ৰেক্টিকেল নথকা সাবজেক্ট এটা, অসমীয়া হওক বা হিন্দী হওক, তেনেকুৱা ধৰণৰ এটা সাবজেক্টৰ মাৰ্কসটো কেনেকৈ উলিয়াব পৰা যাব আমি চাম। ইয়াত আমাৰ কি হ'ব, নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাৰ 40% আহিব, দশম মানৰ প্ৰি টেষ্টৰ 40% আহিব আৰু বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ মূল্যায়নটো মই ইয়াত উল্লেখ কৰিম। এতিয়া আমাৰ মূল্যায়ন পদ্ধতি আমি চাওঁ আহোঁ। মুঠ নম্বৰ আছে আমাৰ 100। ইয়াৰে আমি পোৱা নম্বৰটো হ'ব দিছো নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাত ধৰা হ'ল 60 পালে। এইটো আপোনালোকে যদি ভৰাই দিব পাৰে 60 মই ইয়াত ভৰাই থৈছো। 60ৰ পৰা আমাৰ 40% আহিব। যেটো 60 40% 24 আহিছে, নিজে নিজে বনি যাব। আৰু প্ৰি টেষ্টৰ 40% আহিব। 100 মাৰ্কসৰ ভিতৰতে আমাৰ তেওঁ যদি 60 পাইছে, ধৰা হৈছে এটো 60 যদি পাইছে আপোনালোকে এটো নিজে ভৰাই দিব পাৰিব। 60 মই ইয়াত ভৰাইছো, আপোনালোকে বেলেগো ভৰাব পাৰিব। 60ৰ 40% বুলি ক'লে আমাৰ 24 আহিব। এতিয়া আমাৰ আহিলে মেইন কথাটো আহিলে বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ নম্বৰ। সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিমান আপোনালোকে ইন্টাৰনেল মাৰ্ক দিব পাৰিব স্কুলৰ ফালৰ পৰা। এটা কথা হ'ল ইয়াত 20% যেহেতু আহিব সেই কাৰণে আমাৰ ইয়াত 22 আহিছে। ইতিমধ্যে আমাৰ পৰীক্ষা দুটাত নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষা আৰু দশম মানত আমাৰ 80% গ'ল। আমাৰ থাকিলে 20% বুলি ক'লে 100 20% বুলি ক'লে 20 হ'ব। 20টো হ'ব আমাৰ মেক্সিমাম মাৰ্কস। এতিয়া কথা হ'ল আমাৰ এটা নিয়ম দিছে যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষা যিমান শতাংশ নম্বৰ পালে, ইয়াত আমাৰ 60% পাইছিলে, তাতকে মেক্সিমাম আমাৰ 20% বেছি দিব পাৰিব। যেহেতু ইয়াত 60% আছে, তাৰ 20% বেছি বুলি ধৰিলে আমাৰ হ'ব ইয়াৰ 80%, সেইকাৰণে আমি ইয়াত 80 দিছো।
আৰু 20 * 80% যদি কৰোঁ আমি পাম 16 নিশ্চয় বুজি পাইছে আৰু বেলেগ এটা আমি উদাহৰণ কৰি চাওঁ ইয়াত আমি দি চালো নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাত আমাৰ ধৰা হ'ল ছাত্ৰ ছাত্ৰী গৰাকীয়ে 80 পালে 80 পোৱাৰ লগে লগে আমাৰ ইয়াত নাম্বাৰবোৰ বদলি যাব কেনেকৈ বদলি যাব 80 পোৱাৰ লগে লগে 80 40% বুলি ক'লে 32 আহিব আৰু আমাৰ দশম শ্ৰেণীৰ পৰা 60 বুলি ধৰিছো 60 ধৰিলে ইয়াৰ 40% আমাৰ 24 আহিলে আৰু আগৰ নিচিনাকৈ আমাৰ মেক্সিমাম মাৰ্কসটো 20 থাকিব আৰু তেওঁ ছাত্ৰজনক দিব পৰা সৰ্বোচ্চ পাৰ্চেন্টেজটো আমাৰ 80 নৱম শ্ৰেণীৰ 80 লগত যদি আমি 20 প্লাস কৰি দিওঁ মানে 100% হৈ যাব 100% আমি দিব পাৰিম 100% দিলে আমাৰ 20 দিব পাৰিম তেনেহলে 80 পোৱা ল'ৰাজনক আমি 20 মাৰ্কস দিলেও আমাক ভুল ধৰিব নোৱাৰে আৰু এইকিটা যদি আমি প্লাস কৰি দিওঁ 32 plus 24 plus 20 আমি পাম 76 মানে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে 76% পাব একে ধৰণে বেলেগ এটা আমি চাই লওঁ 80 নহব হয় আমি এবাৰ 50 বহালো কি হয় চাম 50 বহালে 50% যেতিয়া হয় আৰু 50 আমাৰ 40% বুলি ক'লে 20 আহিব আগৰ এবাৰ ভাবিলো আমি দশম শ্ৰেণী প্ৰি টেষ্টটো অলপ বদলাই দিওঁ এটো ধৰি আমি 70 দিলো 70 দিলে 70 40% বুলি ক'লে আমাৰ 28 আহিব 28 দেখিছে আৰু আমাৰ মেক্সিমাম মাৰ্কসটো আমাৰ ইন্টাৰনাল মাৰ্কস 20 থাকিব এতিয়া আমাৰ ইয়াত এই 70% টো কভাৰ আহিছে যেহেতু 9 ৰ 50% পাইছে তাৰ আমি 20% বেছি দিব পাৰিম মানে 50 plus 20 মানে হ'ল 70% আৰু 70% যদি আমি তাক দিও ছাত্ৰ বা ছাত্ৰী গৰাকী তে 20 into 70% হ'ব আমাৰ 14 মানে মেক্সিমাম তেও আমি 14 দিব পাৰিম আৰু তেতিয়া তেও মুঠ মাৰ্কসটো হ'ব 62 20 plus 28 plus 14 মানে 20 plus 28 plus 14 হ'ব আমাৰ 62 এতিয়া এই মই ইয়াত লিখি দিছো fill in the green cells of the above table to get the result আমি এই green cell গিটাত আমি মাৰ্কস ভৰাই আমাৰ ইয়াৰ পাৰ্চেন্টেজটো আমি উলিয়াই লব পাৰিম নিশ্চয় বুজি পাইছে এতিয়া আমি বেলেগ এটা উদাহৰণ চাওঁ এটো উদাহৰণ আছিল আমাৰ ছাত্ৰজনৰ যদি প্ৰেক্টিকেল যোনটো বিষয় আছে তাত যদি প্ৰেক্টিকেল মাৰ্কস নাথাকে আৰু মুঠ নম্বৰটো 100 হয় এতিয়া বেলেগ এটা উদাহৰণ চাওঁ ইয়াত কি হৈছে এটো উদাহৰণত আমাৰ ছাত্ৰজনৰ এটা বিষয়ত পোৱা নম্বৰসমূহ এনে ধৰণৰ হ'ব মুঠ নম্বৰ আমাৰ 100 আছে তাৰ থিওৰি 90 আছে প্ৰেক্টিকেল 10 আছে যেনে আমাৰ প্ৰেক্টিকেল থকা সাবজেক্ট সায়েন্স হক ম্যাথছ হক বা ইংলিশ হক এইগিটাত আমাৰ প্ৰেক্টিকেল মাৰ্কস থাকে 10 মাৰ্কস আৰু থিওৰিত আমাৰ 90 থাকে হেকানে টোটাল হ'ব আমাৰ 100 এতিয়া ইয়াৰ মূল্যায়ন পদ্ধতিটো কেনেকুৱা ধৰণৰ হ'ব চাওঁ নৱম শ্ৰেণীত আমাৰ বছৰীয়া পৰীক্ষা 40% আহিব দশম শ্ৰেণীৰ প্ৰি টেষ্টত 40% আহিব বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ মূল্যায়ন তাৰপৰা 20% আহিব আৰু প্ৰেক্টিকেল 10 যেটো অলৰেডি সাবমিটেড টু সেবা তাৰ 100% আহিব যেটো ইতিমধ্যে সেবাক আমাৰ স্কুলৰ ফালৰ পৰা সাবমিট কৰা হৈ গল হেতু তেওঁলোকৰ ফালত ইতিমধ্যে আছে তাৰ পৰা তেও 10ৰ ভিতৰত নম্বৰটো থাকিব এতিয়া নৱম শ্ৰেণী ইয়াত প্ৰেক্টিকেল যেহেতু আছে নৱম শ্ৰেণী আমাৰ থিওৰি মাৰ্কসটো আমাৰ ভৰাবলৈ দিছে এতিয়া আমি চাওঁ মুঠ নম্বৰটো 90 নৱম শ্ৰেণী যদি 90 আছে 90 ভিতৰত ধৰা হ'ল তেও 80 পালে 80 পালে 80 ৰ আমাৰ 40% আহিব 80 40% মানে হ'ল 32 দশমমান শ্ৰেণীত প্ৰি টেষ্টৰ 90 ভিতৰত তেও যেনবা পালে 82 পালে 82 পালে তেও আহি যাব 40% 82 যদি 40% কৰা হয় 32.80 ইয়াৰ পিছত চালো আমাৰ 20% বুলি ক'লে আমাৰ 90 20% বুলি ক'লে 18 হয় এটো 18 টো বুজি পাইছানে 90 আমাৰ ফুল মাৰ্কস বুলি ধৰিছো 90 যদি আমি 20% আমাৰ স্কুলৰ ফালৰ পৰা দিব পাৰিম 90 যদি 20% হয় আমাৰ 18 হয় এটা 18 টো হ'ব ইয়াৰ ফুল মাৰ্কস আৰু ছাত্ৰ বা ছাত্ৰী গৰাকীক দিব পৰা সৰ্বোচ্চ মানে ভেৰিয়েচন যোনটো হ'ব হেতু আমাৰ 9 ৰ পাৰ্চেন্টেজতকে 20% আমি দিব বেছিকে দিব পাৰিম এতিয়া
90 ভিতৰত যদি 80 পায় তাৰ পাৰ্চেন্টেজটো ঠিক এনেকুৱা ধৰণৰ হ'ব তাৰ পাৰ্চেন্টেজটো আমাৰ হ'ব আপোনালোকে ক্যালকুলেটৰ মাৰি চাব পাৰে 80 by 90 into 100 আমাৰ 88% হ'ব তাৰ মানে আমাৰ 88% হলে তাৰ আমি 28% বেছিকে দিলে আমাৰ 100 ৰ ওপৰ হৈ যায় কিন্তু 100 ৰ ওপৰটো আমাৰ দিব নোৱাৰো হেকাৰণে আমাৰ হেতু ম্যাক্সিমাম 100% লৈ গুছি যাব পাৰিম এটা 100% যদি দিয়া হয় 18 ৰ 100% কলে আমাৰ ম্যাক্সিমাম তেও 18 এ দিব পাৰিম ছাত্ৰ বা ছাত্ৰী গৰাকী আৰু ইয়াত আমি দি থৈছো 10 ভিতৰত ধৰা হল তেও ছাত্ৰ বা ছাত্ৰী গৰাকী 9 মাৰ্কস দিয়া হল তা 9 মাৰ্কস দিলে তাৰ 100% এ আহিব 9 মাৰ্কস এ আহিব ইটা যদি আমি মুঠ নম্বৰটো চাম মুঠ প্ৰাপ্ত নম্বৰটো চাম তেতিয়ালে হ'ব 32 plus 32.80 18 plus 9 আৰু আমি পাম 92 এটো হ'ব ছাত্ৰ বা ছাত্ৰী গৰাকী মুঠ মাৰ্কস ইয়াত আমাৰ প্ৰ্যাকটিক্যাল মাৰ্কসও এড হৈ গৈছে মানে 100 ৰ ভিতৰত আমি 92 বা ছোৱালীজনে পাব এটো হল আমাৰ ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে যদি প্ৰ্যাকটিক্যাল থাকে মানে প্ৰ্যাকটিক্যাল যদি 10 মাৰ্কস থাকে থিওৰি যদি 90 থাকে তেনেহলে পোৱা নম্বৰটো হল এখিন টাইম মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছো মই এই ভিডিওটো ছাত্ৰ ছাত্ৰী সকলে উদ্দেশ্যে বনাইছো অলগতে মই শিক্ষাগুৰু সকলো ইয়াৰ পৰা উপকৃত হ'ব পাৰিব বুলি ভাবিছো আৰু এই ভিডিওটো যদি আপোনালোকে ভাল পায় তেনেহলে প্লিজ লাইক কৰি দিব শেয়াৰ কৰি দিব যাতে অসমৰ সকলোৱে ইয়াৰ পৰা কিবা হলো কিবা এটা উপকৃত হ'ব পাৰে তাকে মই ৰিকুৱেষ্ট কৰিছো আৰু মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰ সাবস্ক্ৰাইব কৰি লব এতিয়া নেক্সট আমি বেলেগ এটা পদ্ধতি চাম নেক্সট আমি চাম মেট্ৰিকৰ পৰীক্ষা মূল্যায়ন পদ্ধতি 2 এনেকুৱা কেতিয়াবা হ'ব পাৰে ছাত্ৰ বা ছাত্ৰী গৰাকী ক্লাছ 10 ৰ আমাৰ প্ৰি টেষ্টটো নিদিলে বা বহুত স্কুলে প্ৰি টেষ্ট লব পৰা নাই আমাৰ কোভিড পৰিস্থিতিৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত আমাৰ এই পদ্ধতিটো ইউজ কৰা হ'ব ইয়াত নৱম শ্ৰেণী বছৰিকা পৰীক্ষাৰ পৰা 70% লোৱা হ'ব আৰু বিদ্যালয়ৰ পৰা মূল্যাঙ্কন 30% দিয়া হ'ব ইয়াত বিদ্যালয়ৰ 30% থাকিব আৰু নৱম শ্ৰেণী বছৰিকা পৰীক্ষাৰ পৰা 70% দিব পৰা যাব এটা উদাহৰণটা লৈ পেলাই আমি ইয়াক বুজি চাম ইয়াত চাওক ছাত্ৰ এজনৰ এটা বিষয়ত পৰা নম্বৰসমূহ এনে ধৰণৰ মুঠ নম্বৰ আমি 100 বুলি ধৰিছো থিওৰিতে 100 আছে আমাৰ প্ৰ্যাকটিক্যাল 0 ইয়াত আমাৰ প্ৰ্যাকটিক্যাল 9 বুলি ধৰিছো এতিয়া আমাৰ মূল্যায়ন পদ্ধতিৰে এনেকুৱা ধৰণৰ হ'ব নৱম শ্ৰেণী বছৰিকা পৰীক্ষাৰ পৰা 70% আহিব আৰু বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ মূল্যায়ন যেটো আমাৰ দশম মানৰ ইউনিট টেষ্ট হক প্ৰি টেষ্ট হক বা অনলাইন এটেন্ডেন্স হক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ সৰপা 30% আহিব যেটো আমাৰ স্কুলখনে দিব পাৰিব এটা মুঠ নম্বৰ 100 যত প্ৰ্যাকটিক্যাল আমাৰ নাই ধৰা হল নৱম শ্ৰেণীত তেওঁ 60 পাইছিলে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে 60 পাইছিলে তেতিয়া হলে 60 পালে তাৰ 70% বুলি কলে আমাৰ হ'ব 42 নহয়নে আকৌ ইয়াত আমি 38 কাৰণে দিছো মানে 100 ৰ যদি 30% আমাৰ ইন্টাৰনেল এসেসমেন্ট দিব পৰা যায় 100 ৰ ভিতৰত 30% বুলি কলে 30 হ'ব নহয়নে ইয়াত আমাৰ ছাত্ৰজনে আমি প্ৰি টেষ্ট নাই দিয়া বুলি ধৰি লৈছো হেকাৰণে আমাৰ ইয়াত 30% হৈছে 30 হৈছে এতিয়া এই 80% টো কোপা আহিছে আমাৰ নৱম শ্ৰেণী বছৰিকা পৰীক্ষাত যেটো তেও 60 পাইছিলে 100 ৰ ভিতৰত যেটা 60 পাইছে তাৰ অৰ্থ হল 60% পাইছে 60% আমাৰ ভেৰিয়েচন কৰি পেলাই আমি ম্যাক্সিমাম 80% দিব পাৰিম 60 plus 20 মানে 80% আমি দিব পাৰিম হেকাৰণে ইয়াত 80 বহাইছো 30 into 80% কৰিলে আমাৰ হ'ব 24 আৰু 42 plus যদি 24 কৰা হয় তেতিয়ালে আমি পাম 66 মানে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে 66 মাৰ্কস পাব আমাৰ এনেকুৱা যদি মাৰ্কস পায় এতিয়া আমি এই 60 টো আমি বদলাই চাব পাৰিম আমি আমাৰ এই যোনটো এক্সেল শীট থাকিব তাত 60 টো আমি বদলাব পাৰিম 60 টো বদলাই আমি ধৰিলো ইয়াত আমাৰ 70 মাৰ্কস পাইছিলে 100 ৰ ভিতৰত 79 পাইছিলে তেলে 70 আমাৰ 70% বুলি কলে 49 আহিব নহয়নে আকৌ ইয়াত ম্যাক্সিমাম ইন্টাৰনেল এসেসমেন্টৰ কাৰণে তো 30
আহিলেই সেইটো 30 থাকিব আৰু 70% যেটা 9ত পাইছিলে তেওঁ তাৰ ভেৰিয়েচন কৰি পেলাই আমাৰ 20% বেছিকে দিব পাৰিম তাতকে কম দিব পাৰো আপুনি কিন্তু তাতকে 20% কে আমি বেছি দিব নোৱাৰিম হেকাৰণে 70 লগত যদি 20% প্লাস কৰি দিম মানে আমাৰ 90% হ'ব হেকাৰণে 30 লগত আমি 90% ইনটু কৰিছো আৰু পাম আমি 27 এতিয়া 49 প্লাস যদি 27 কৰো আমি পাম মুঠ প্ৰাপ্ত নম্বৰ হ'ব 76 এটো হ'ব ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পোৱা 100 নম্বৰৰ ভিতৰত পোৱা নম্বৰটো 76 তেনেকৈ আমি বেলেগো চাব পাৰো ধৰা হল আমাৰ 9ত 80% পাইছিলে 80% পোৱা মানে হল 80% যদি আমি 70% লওঁ আমাৰ 56 হ'ব আৰু ইন্টাৰনেল এছেছমেন্ট আমাৰ ম্যাক্সিমামটো 30 আমাৰ 100% কিয় লম 80 লগত যদি আমি প্লাস 20 কৰো তেতিয়ালে ম্যাক্সিমাম আমি আৰু 20 প্লাস কৰিব পাৰিম মানে 100% আমি দিব পাৰিম 30 into 100 কৰিলে আমি 30 দিব পাৰিম তাৰমানে 80% পোৱা ল'ৰা বা ছোৱালীজনক আমি 30% এ তেওঁলোকক দিব পাৰিম 30 মাৰ্কস আমি দিব পাৰিম তেতিয়া হলে 56 প্লাস 30 কৰিলে আমাৰ হ'ব 86 মানে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সেই সাবজেক্টটোত 86 পাব যদি ছাত্ৰ বা ছাত্ৰীগৰাকী দশম শ্ৰেণীৰ প্ৰি ফাইনেল টেষ্ট পৰীক্ষাটো দিয়া নাই একে ধৰণে এটো আমাৰ প্ৰ্যাকটিক্যাল নথকা বিষয় এটাত আমি মাৰ্কসটো এনেকৈ পাম এতিয়া চাও আমাৰ উদাহৰণটো চাও ইয়াত আমাৰ প্ৰ্যাকটিক্যাল থকা নম্বৰ দিয়া আছে মুঠ নম্বৰ 100 এ হয় থিওৰিত আছে 90 প্ৰ্যাকটিক্যালত আছে হয় 10 এতিয়া আমাৰ মূল্যায়ন পদ্ধতিটো এনেকুৱা ধৰণৰ হ'ব নৱম শ্ৰেণী বছৰিকা পৰীক্ষাৰ পৰা 70% আহিলে আৰু বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ মূল্যায়ন আমাৰ 30% আহিলে আৰু ইয়াৰ ভিতৰত যেহেতু আমাৰ থিওৰিত 90 হে আছে হেকাৰণে আমাৰ 70% আৰু 30% আমাৰ 90 ভিতৰতে থাকিব আৰু প্ৰ্যাকটিক্যালটো যেটো অলৰেডি সাবমিট কৰা হ'ল মাৰ্কস হেটাত আমাৰ 10 এতিয়া কেনেকৈ হ'ব মাৰ্কস চাও আমি যদি ধৰা হল ম্যাক্সিমাম মাৰ্কসে পাইছে ভাবি ললো এবাৰ 90 ভিতৰত তেওঁ 90 এ পাইছে নৱম শ্ৰেণী বছৰিকা পৰীক্ষাত তেওঁ 90 ভিতৰত 90 এ পাইছিলে তেতিয়ালে 90 যদি 70% আমি বিচাৰো আমাৰ 63 হ'ব নহয় নে আৰু বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ মূল্যায়নত আমাৰ 90 যদি আমি 30% কৰো তেলে আমি 27 ম্যাক্সিমাম 27 দিব পাৰিম আৰু এটা যেহেতু 90% পাইছে 90 লগত আমি ভেৰিয়েচন কৰি আমি 20 মানে 110 দিব পাৰিম কিন্তু 110 টো দিয়াটো সম্ভৱ নহয় 100 ওপৰ হৈ না যাব হেকাৰণে 100% ৰ ওপৰ হৈ গলে আমাৰ 100 লে গুছি আহিব তেতিয়া হলে 27 যদি 100% কৰো আমাৰ 27 এ হ'ব আৰু ধৰা হল প্ৰ্যাকটিক্যালত তেওঁ 9 পাইছিলে আপোনালোকৰ কথা 9 হয় 10 হয় যিমানটো দিছিল আপোনালোকে জানে 9 10 কিবা এটা দিছিলে যেনবা বলে 9 10 নিদুং বলে এক বলে ই 10 ৰ এক্সামটো দিব পৰা নাই বলে 8 দিছিল তে 8 দিলো যেনবা 8 দিলে আমাৰ 8 টো আহিব ইয়াৰ 100% ত এতিয়া শতাংশত আমাৰ এইটা যোগ হ'ব 63 প্লাস 27 প্লাস 8 আৰু মুঠ প্ৰাপ্ত নম্বৰ হ'ব এইটা যদি আমি প্লাস কৰো 98 মানে বাকি থিওৰিত 100% এ পালে মাত্ৰ এই প্ৰ্যাকটিক্যালৰ যেটো অলৰেডি আমি সাবমিট কৰিলো তাত 8 পালে হেকাৰণে 2 নম্বৰ ইয়াত কমি গল টোটাল হল 98 আৰু এটা উদাহৰণ চাই লওঁ ধৰা হল ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে 65 পালে 65 পালে ইয়াৰ 65 ৰ আমাৰ 70% আহিব 65 ৰ 70% বুলি ক'লে 45.50 হ'ব আকৌ 90 যদি 30% লোৱা হয় আমাৰ ম্যাক্সিমাম টু 27 হয় যেটো ইন্টাৰনেল এছেছমেন্টৰ ম্যাক্সিমাম মাৰ্কস এই 27 ইনটু আমাৰ 92.22 কি কানে আহিছে 90 ভিতৰত যদি 65 পায় তেনেহলে আমাৰ পাৰ্সেন্টেজটো ঠিক 72.22 হ'ব 65 টো আমাৰ 90 ভিতৰত পাইছে হেকানে তাৰ পাৰ্সেন্টেজটো হ'ব 72.22 আৰু ইয়াতকা আমি 20% বেছিকে ম্যাক্সিমাম দিব পাৰিম আৰু 72.22 ম্যাক্সিমাম তো হ'ব 20% কৰি দিলে প্লাস কৰি দিলে 92.22% দিও আমি তেওঁক দিব পাৰিম হেকানে 27 into 92.2% যদি দিয়া হয় আমাৰ 24.90 হ'ল আৰু আগৰ নিচিনাকৈ আমাৰ প্ৰ্যাকটিক্যাল মাৰ্কছৰ নিজৰ কথা যেটো দিয়া হৈছিল আগতে
যদি 10 ভিতৰত যেনিবা 8 পাইছিলে তাৰ 8টো আহিব এতিয়া এইগিটা যদি আমরা প্লাস কৰো তেনলে পাম 78 এটো হ'ব ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পোৱা পৰীক্ষাৰ নম্বৰটো যেটো পৰীক্ষাত প্ৰেক্টিকেল আছিলে 10 মাৰ্কস থিওৰি আছিলে 90 মাৰ্কস আৰু ইয়াত আমাৰ দশম মানৰ প্ৰিটেষ্টৰ ৰিজাল্টটো ইয়াত এড কৰা নাই এনে ধৰণে আপোনালোকে এই শীটখন যদি পাই যায় তেতিয়া হলে বিভিন্ন ধৰণৰ আপোনালোকৰ সুবিধা হ'ব মানে আমাৰ বিদ্যালয়ৰ পৰা দিব পৰা সৰ্বোচ্চ মূল্যায়নটো আমি উলিয়াব পাৰিম ইয়াত আমাৰ সৰ্বোচ্চ মূল্যায়নটো দেখাইছো যাতে তাতকে আমাৰ এক্সটেন্ড হৈ না যায় কাৰণ আমাৰ যেটো সেৱা পা পোৰ্টেল আহিব তাত আমাৰ বহাতে নহলে খেলিমেলি হ'ব আমি যদি বিদ্যালয়ৰ পৰা দিব পৰা যদি ম্যাক্সিমাম মাৰ্কসটো যদি আমি গম পাই না যাও তেতিয়ালে আমাৰ বহুত অসুবিধা হ'ব পাৰে হেকাৰণে ইয়াৰ জৰিয়তে আপোনালোকে বিদ্যালয়ৰ পৰা দিব পৰা ম্যাক্সিমাম মাৰ্কসটো উলিয়াই ল'ব পাৰিব আজিলৈ এখিনি যদি আপোনালোকে মোৰ ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰছ সাবস্ক্ৰাইব কৰি ল'ব মই তেতিয়া আপোনালোকৰ মই বিভিন্ন ধৰণৰ এনেকুৱা ভিডিওবোৰ দি থব পাৰিম আৰু লগতে মোৰ ইয়াৰ যোনটো এক্সেল শীট হেতু মই মোৰ ইউটিউব চেনেলতে মই উপলব্ধ কৰিম আপোনালোকে সাবস্ক্ৰাইব কৰিব তা মোক কমেন্ট কৰিব মই ইউটিউব চেনেলতে মই এটো উপলব্ধ কৰি দিম ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ